যিসকল শিক্ষকে মোক সুধি আছে 5550 লিষ্ট কেতিয়া দিব আপোনালোককো মই জনাব খুজিছো যে এপ্ৰিল মাহৰ ভিতৰত আমি আপোনালোকৰ ডকুমেন্ট ভেৰিফিকেশনৰ কাম শেষ কৰিম মে মাহৰ পৰা আপোনালোকৰ প্ৰভিজনেল লিষ্ট ওলাব কিন্তু নিযুক্তি 10 অক্টোবৰত হ'ব আৰু তেতিয়ালৈকে আমি সকলোৱে ধৈৰ্য ধৰিম কোনোবাই ক'ব পাৰে যে নতুন নিযুক্তিৰ ল'ৰা ছোৱালীয়ে যদি ইমান দেৰি কৈ দিও তাতো পোষ্ট ল'ব নেকি নহয় নতুন নিযুক্তিৰ তালিকা 10 অক্টোবৰৰ পিছত ওলাব গতিকে 10 অক্টোবৰত যি সকলে নিযুক্তি পাব তেওঁলোকে স্বাভাৱিকভাৱে নতুন নিযুক্তিত এলপিৰ শিক্ষক এলপিত অৱতীৰ্ণ হ'ব নোৱাৰিব কিন্তু তেখেতসকলে ইউপিৰ পৰীক্ষাত বা আপাৰ প্ৰাইমেৰী মেৰিট লিষ্টত তেওঁলোকৰ নাম ডেফিনেটলি অন্তৰ্ভুক্ত হ'ব পাৰে গতিকে মই সকলোকে ধৈৰ্য ধৰিব কলো গ্ৰেজুৱেট আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ ৰিজাল্ট মে মাহত কিন্তু আফটাৰ ডকুমেন্ট ভেৰিফিকেশন নিযুক্তি 10 অক্টোবৰ তেনেকৈ এলপি এমিৰ 5550ৰো ডকুমেন্ট ভেৰিফিকেশনৰ কাম এপ্ৰিল মাহত আমি সমাপ্ত কৰিম মাৰ্চ মাহৰ পৰা প্ৰভিজনেল লিষ্ট ওলাব কিন্তু নিযুক্তি 10 অক্টোবৰত হ'ব এতিয়া মই আহিছো এটা নতুন চৰকাৰী আঁচনিৰ বিষয়ে অহা 19 তাৰিখে দিনৰ 11:30 বজাত আমি অসমৰ প্ৰতিটো সমষ্টিতে একোখনকৈ মিটিঙৰ জৰিয়তে 3,80,000 লোকলৈ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ আগবঢ়াম বহুতে মোক কেতিয়াবা প্ৰশ্ন কৰে যে পকা ঘৰ থকা লোকেও প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ পাইছে 19 তাৰিখে যিসকল লোকে আমাৰ পৰা অনুমোদন পত্ৰ ল'ব আহিব বা চৰকাৰৰ পৰা চেক পাব তাৰ ভিতৰত যদি আপোনালোকে ভাবে যে কোনোবাই পাব নলগা লোকে এই ঘৰ পাইছে বা আমাৰ পঞ্চায়ত গ্ৰামোন্নয়ন বিভাগৰ লোকসকলে টকা পইচা সংগ্ৰহ কৰি নাপাবলগীয়া লোকক ঘৰ দিছে যদিও মই বিশ্বাস কৰা নাই আপোনালোকক অভিযোগ দিবৰ কাৰণেও আমি এটা ইমেইল নম্বৰ দিম যাতে কোনোবা পকা ঘৰ থকা লোকেও যদি আৰু এবাৰ ঘৰ লৈছে আপোনালোকে অভিযোগ দিব পাৰিব আৰু অভিযোগ আমি পৰীক্ষা কৰিম কিন্তু এতিয়া মই এটা নতুন কথা আপোনালোকক ক'ব খুজিছো এইবাৰ আৱাস যোজনাৰ আমি আকৌ নতুন জিঅ' টেগিঙৰ কাম আৰম্ভ কৰিছো জিঅ' টেগিং মানে আপোনাৰ ঘৰখনৰ ফটো লৈ আমি তাক আপলোড কৰিম আৰু যদি ঘৰ পোৱাৰ যোগ্য অহাবাৰ ঘৰ পোৱাৰ তালিকাত আপোনালোকৰ নাম আমি সন্নিবিষ্ট কৰিম পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কৰ্মচাৰীসকলে এই ক্ষেত্ৰত দুৰ্নীতি বা ৰাইজৰ পৰা টকা পইচা বিচাৰে বুলি বহুতে অভিযোগ কৰে সঁচা মিছা মই নাজানো সেইবাবে এইবাৰ জিঅ' টেগিঙৰ দায়িত্ব আমি জীৱিকা সখী বাইদেউসকলক দিছো জীৱিকা সখী বাইদেউসকলে জিঅ' টেগিং কৰিব গাঁও সভাত এই আঁচনিখনৰ বিষয়ে আলোচনা হ'ব হিতাধিকাৰীসকলৰ নাম পৰীক্ষা হ'ব পুনৰ ব্লক পৰ্যায়ত ইয়াক পুনৰ বিবেচনা কৰা হ'ব আৰু শেষত জিলা পৰ্যায়ত ইয়াক অনুমোদন দিয়াৰ পিছতহে জিঅ' টেগিঙক আমি ফাইনেল কৰিম সেইকাৰণে আপোনালোকে সকলোৱে জিঅ' টেগিঙত অংশগ্ৰহণ কৰক আৰু জীৱিকা সখী বাইদেউসকলক সহায় কৰক এইবাৰ আমি আৰু এটা নিয়ম ৰাখিছো কোনোবাই যদি ভাবে জীৱিকা সখী বাইদেউগৰাকীয়ে মোৰ ঘৰটো জিঅ' টেগিং নকৰিলে আমি সেলফ জিঅ' টেগিংও কৰিব পাৰো অৰ্থাৎ নিজৰ ঘৰটো আমি নিজেই জিঅ' টেগিং কৰি আমি দিব পাৰিম এই ধৰণৰ সেলফ জিঅ' টেগিঙৰ সুবিধা এটাও এইবাৰ আমি এই নতুন জিঅ' টেগিঙৰ সৈতে সন্নিবিষ্ট কৰিছো জীৱিকা সখী বাইদেউসকলে জিঅ' টেগিং কৰিব মই বিশ্বাস কৰো যে বাইদেউসকলে এটকাও কাৰোৰ পৰা নোখোজে আৰু কোনোবাই খুজিলেও নিদি নিজৰ নামটো নিজেও জিঅ' টেগিং কৰিব পাৰিব
19 তাৰিখে নতুন ঘৰ পাবৰ কাৰণে আমি যি সভাৰ আহ্বান কৰিছো 126টা সমষ্টিত, সেই বিষয়ে মই আৰু অলপ মোৰ ভাষণত তাৰ বিষয়ে আপোনালোকক বুজাই দিম। এডিআৰিৰ ৰিজাল্ট দিলে মই অত্যন্ত আনন্দিত যে তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ ৰিজাল্ট দিয়াৰ পিছত সকলোৱে এটা কথা স্বীকাৰ কৰিছে যে এই ৰিজাল্ট মেৰিটৰ আধাৰত হৈছে, মেধাৰ ভিত্তিত হৈছে। আৰু সঁচাকৈ চৰকাৰী চাকৰি আমি মেধাৰ ভিত্তিত দিয়াৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। এতিয়া কোনোবাই মোক কৈছে, মামা কাট অফ নম্বৰ বহুত হ'ল। কাট অফ নম্বৰটো চৰকাৰে নিয়ন্ত্ৰণ নকৰে। যদি 3000 পোষ্ট থাকে, আমি 2জন কৰি বা 3জন কৰি উত্তীৰ্ণ প্ৰাৰ্থীক মাতো। 3000 পূৰণ 2, 3000 পূৰণ 3, 9000। মেৰিট মতে 9000 নম্বৰটো আহি যোৱাৰ লগে লগে 9000 নম্বৰ লাভ কৰা ব্যক্তিজনৰ যিটো নম্বৰ, সেইটোৱে কাট অফলৈকে ৰূপান্তৰিত হয়। কাট অফ কোনেও বনাই নিদিয়ে। কাট অফ ছাত্ৰ ছাত্ৰীসকলৰ পৰীক্ষাৰ ফলাফলে নিৰ্ণয় কৰে। কোনোবাই যদি ভাবে যে কাট অফ বেছি হৈছে, তাৰ মানে ইয়াকে বুজাব পাৰি যে সঁচাকৈয়ে এইবাৰ পৰীক্ষাৰ ফলাফল যোৱাবাৰতকৈ ভাল হৈছে। অসম পুলিচৰো দ্বিতীয় কাট অফ নোলায়, কিন্তু বছৰটোৰ শেষৰ ফালে আমি আকৌ নতুন অসম পুলিচত খালী হৈ থকা পোষ্টসমূহ আমি এডভাৰটাইজ কৰিম। কোনোবাই যদি পোৱা নাই, হতাশ হ'ব নালাগে, দৌৰৰ প্ৰেক্টিচ অব্যাহত ৰাখিব লাগে। এডিআৰি পৰীক্ষাৰ প্ৰসংগতে মই উল্লেখ কৰিব খুজিছো যে এডিআৰিৰ 4ৰ্থ বৰ্গৰ পৰীক্ষাৰ বাবে এতিয়া এটা অৰেল টেষ্ট হ'ব। এই অৰেল টেষ্ট আমি জুন মাহত অনুষ্ঠিত কৰিম। লগে লগে এডিআৰিৰ 3য় বৰ্ষৰ পাছ কৰা ছাত্ৰ ছাত্ৰীসকল বা যুৱক যুৱতীসকলৰ বাবে এটা স্কিল টেষ্ট হ'ব। সেই স্কিল টেষ্টটো আমি অহা জুন মাহত আমি আৰম্ভ কৰিম। আমাৰ লক্ষ্য হৈছে যাতে এডিআৰিৰ নিযুক্তিও আমি 10 অক্টোবৰত দিব পাৰো আৰু নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰীৰ ভিতৰত এডিআৰিৰ নতুন এডভাৰটাইজমেণ্টটো আমি যাতে দিব পাৰো। অৰ্থাৎ আমি আমাৰ যুৱক যুৱতীসকলৰ মাজত আশাৰ বন্তি গছি আমি জ্বলাই ৰাখিব খুজিছো। আঙুৰলতা ডেকাই এই ব্ৰডকাষ্ট চাই আছে, মিন্ময় দাস ব্ৰডকাষ্ট চাই আছে, ভাস্কৰ শৰ্মাই ব্ৰডকাষ্ট চাই আছে, কৃষ্ণা নাথ ব্ৰডকাষ্ট চাই আছে। মই সকলোকে ধন্যবাদ জনাইছো। মই এতিয়া আৰু কেইটামান সৰু সৰু ইনফৰমেশ্যন আপোনালোকক দিব খুজিছো। অহা 20 তাৰিখে ডিব্ৰুগড় জিলাত আমাৰ কেবিনেটৰ বৈঠক অনুষ্ঠিত হ'ব। কাৰণ প্ৰত্যেক মাহত 4 দিন বা 3 দিন মই ডিব্ৰুগড়ত থাকো আৰু ডিব্ৰুগড়ত থকা সময়তে ডিব্ৰুগড়ত আমাৰ কেবিনেটখনো অনুষ্ঠিত হ'ব। আমি অসমৰ প্ৰাথমিক বিদ্যালয় যি 100জন ছাত্ৰ ছাত্ৰী আছে, সেই স্কুলবিলাকত প্ৰধান শিক্ষকৰ পদ আমি সৃষ্টি কৰিছিলো আৰু খুব কম সময়ৰ ভিতৰতে এই প্ৰধান শিক্ষক পদৰ নিযুক্তি হ'ব। চিন্তা কৰিছো যে 50জন প্ৰাথমিক বিদ্যালয়সমূহতো 50জন ছাত্ৰ ছাত্ৰী থকা প্ৰাথমিক বিদ্যালয়সমূহতো আমি প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰি আইনখন সংশোধনৰ বাবেও ইতিমধ্যে আমি সংশ্লিষ্ট সকলোৰে লগত কথা বতৰা পতা আৰম্ভ কৰিছো, যাতে সকলোৱে এই ক্ষেত্ৰত যিমান দূৰ পাৰো 2006 চনৰ আগত স্থাপন হোৱা শিক্ষানুষ্ঠানসমূহক আমি যিমান পাৰো আমি যাতে ন্যায় দিবৰ কাৰণে আমি চেষ্টা কৰিব পাৰো। মই আজিৰ এই ব্ৰডকাষ্টত অংশগ্ৰহণ কৰা সকলোকে আকৌ এবাৰ ধন্যবাদ দিছো।